আমাদের নতুন হেয়ারস্টাইল বাহ সমদা হৈ গ'ল হজম কি হৈ গ'ল হজম আৰু মই পূজালৈ আনিছিলোঁ তই খাই পেলালি পূজালৈ আনিছে যদি লিখি দিব লাগে আকৌ পূজালৈ আনিছে নমস্কাৰ আজি আপোনালোকক লৈ যাম আমাৰ অতিকৈ মৰমৰ ভাইটি জেচিবিৰ ঘৰলৈ চবৰে যি আছে চবে চাফ চিকুণকৈ ৰাখক আজি বুলিয়ে নহয় সদায় ৰাখিব লাগে মই আমাৰ ভিডিঅ' কৰা টেষ্ট দেই সকলোকে পূজা শুভেচ্ছা জনাইছোঁ দেই থেংক ইউ বাবা বিশ্বকৰ্মা পূজা ৰেঙনি টিভি আৰু বেহাৰবাৰী আউটপোষ্টৰ পৰিয়ালবৰ্গই কেনেদৰে বিশ্বকৰ্মা পূজা আজি উদযাপন কৰিলে আমি দুইজন দম্পতীয়ে কেনেকৈ বিশ্বকৰ্মা পূজা আজি চালোঁ আৰু লগতে জেচিবিৰ ঘৰখনলৈ লৈ যাওঁ জেচিবিক লগত চিনাকি কৰি দিবলৈ গতিকে ঢেৰ খিচিৰি খাইছোঁ একদম পেট ফুল হৈ আছে খিচিৰি খাই খাই গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ অখন কি কৈ আছা এই মোবাইলটো কি হ'ল জানো ব্ৰাইটনেছ কমি কমি দিয়ে সেইকাৰণে টৰ্চটো লগাই লৈছে টৰ্চ লগাই পেলাই মোবাইল টিপিছ এই চব আহিবলগীয়া বা ঠিকে আছে এই ৰচোন এই মই যে এইখিনি যে এই চুকত যে এই নাৰিকল এটা থৈছিলোঁ কি কৰিলি পাইছ নেকি অঁ পালোঁ মই নাৰিকলটো পালি পালোঁ তাৰপিছত এইটো হৈ গ'ল হজম কি হৈ গ'ল হজম আৰু মই পূজালৈ আনিছিলোঁ তই খাই পেলালি পূজালৈ আনিছে যদি লিখি দিব লাগে আকৌ পূজালৈ আনিছে অকল ঘণ্টা নাৰিকলৰ পৰা পূজা লাগিছে নাৰিকলটো থৈ দিয়া বস্তু নেকি ঐ এনেকুৱা গৰম পলি নাৰিকল দিয়া নাই সেইটো হেৰি হ'ল এতিয়া দেখিছে নাৰিকলটো কেনেকৈ খাই দিলে পূজালৈ আনা নাৰিকলৰ দাম ভৰিব লাগিব আকৌ দম মই বজাই দিম আকৌ মই কমকৈ খালি কোৱাটো কথা এই ধেমালি খাই মই ইয়াত খুব ভাল পাওঁ নকবি দে কওঁ আৰু এটা কথা অঁ ৰাইজক এটা ভাল খবৰ দিওঁ আমি ৰাজীৱকতো পৰিচয় কৰি দিয়া কোনো প্ৰয়োজনেই নাই আমতকৈ পুৰণা ইউটিউব ফেচবুকত দপদপাই থকা এটা ল'ৰা আমাৰ অসমৰ ভৱিষ্যত এজন ভাল অভিনেতা আৰু চবতকৈ ডাঙৰ কথা আমি আমাৰ ভিডিঅ'সমূহত আমি দুজনে একেলগে মিলি এটা ধামাকা কৰিম ৰাইজক এতিয়া আমি ভাল খবৰ হিচাপে দিব লাগিব চেষ্টা কৰিম আমি দিবলৈ ৰাইজে আমাক খালি মৰম চেনেহ দি যাব আৰু আমি বেহাৰবাৰী আউটপোষ্টত নতুন ধামাকা লৈ পেলাই আমি আহি আছোঁ নতুন উদ্যমেৰে চাই থাকিব ৰাজীৱ দৌৰী আৰু বিদ্যুৎ আৰু এইখিনিতে সুযোগটো পাই মই এটা কথা ক'ব লাগিব যে মোক জীৱনত প্ৰথমবাৰ কেমেৰা সন্মুখলৈ অনা মানুহজনৰ আৰু ব্যক্তিকেইজনৰ ভিতৰত এজন অন্যতম ব্যক্তি আছে বিকি ককাইদেউ 2018 চনত দিনা 2018-19 তেনেকুৱা বৰ্ষতে প্ৰথমবাৰৰ বাবে মোক কেমেৰা পৰ্দালৈ আনিছিলে তাৰ কাৰণে খুব মৰম লগা ল'ৰা খুব ভাল পাওঁ আৰু তাৰ সি সন্ত খুব ভাল পাৰ্চনেল লাইফতো সি বহুত মানুহক মৰম কৰে সহায় কৰে ভাল পায় মানুহক সহায় কৰি ভাল পায় সেইকাৰণে আৰু গতিকে তাক মৰম দিব আগুৱাই যাব পাৰে যাতে সি ভৱিষ্যতে আৰু ভাল ভাল কাম কৰি যাব পাৰে ধন্যবাদ ৰেঙনি টিভিৰ বিশ্বকৰ্মা পূজা সকলোৱে বিশ্বকৰ্মা পূজাৰ কামনা জনালোঁ লগতে সকলোকে বিশ্বকৰ্মা বাহনখন চলাওঁতে যাৱতীয় যিখিনি ছেফটি সেই ছেফটিখিনি মানিবলৈ অনুৰোধ জনালোঁ হেলমেট পৰিধান কৰিব ছিট বেল্ট লগাব আৰু মালটো খাই গাড়ী নচলাব বাইকে হওক বঢ়িয়া বঢ়িয়া জয় বিশ্বকৰ্মা জয় বিশ্বকৰ্মা আৰু লগতে বেহাৰবাৰী একো চাই দিব নমস্কাৰ শুভেচ্ছা ৰাইজক কিবা এটা দিম সকলো ৰাইজকে বিশ্বকৰ্মা পূজা উপলক্ষে মই শুভেচ্ছা আৰু আজিৰ দিনটো পবিত্ৰ দিন চবৰে যি আছে চবে চাফ চিকুণকৈ ৰাখক আজি বুলিয়ে নহয় সদায় ৰাখিব লাগে তাৰ লগতে আমাৰ বেহাৰবাৰী আউটপোষ্টক ইমান দিনে যেনেকৈ মৰম দি আছে আগলৈও দি যাওঁ বুলি আশাবাদী থেংক ইউ মই আমাৰ ভিডিঅ' কৰা টেষ্ট দেই সকলোকে পূজা শুভেচ্ছা জনাইছোঁ দেই থেংক ইউ বাবা এয়া আমাৰ সৃষ্টিকৰ্তা ভালে পিছতকৈ কমি আহিলে ৰাতিপুৱা 7:30 ৰাইজক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছাটো দিম সকলোলৈকে বিশ্বকৰ্মা পূজাৰ অনেক শুভেচ্ছা থাকিল বিশ্বকৰ্মা বাবাই আমাক সকলোৰে ভালকৈ ৰাখক যান বাহন তেখেতৰ সৃষ্টিৰ আজি যি বস্তু আজি আছে সকলোখিনি ভালকৈ ৰাখক আৰু আমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰক তাৰে কামনা কৰিছোঁ ধন্যবাদ সকলোকে বিশ্বকৰ্মা পূজা আমাৰ মেইন বিশ্বকৰ্মা এজনেই আৰু খনিকৰ জয় অসম বিশ্বকৰ্মা পূজাৰ উপলক্ষে আমি মানে এনেই ভিডিঅ' এটা কৰিছিলোঁ আমাদের নতুন হেয়ারস্টাইল বা সমদা গোটেইটো একেবাৰে আমার রেঙনি দেওহে আমাৰ ৰেঙনি দেও সাৰ্বজনীন দেও আমাৰ সার্বজনীন দেও অফিচিয়ালি এপইণ্ট কৰা হৈছে হাই দিয়ন মা আহিছে নাই
আজিহে আজি আৰু বিশ্বকৰ্মা পূজা খালে ককাই দেউ বোলে কেইবাবাৰো খালে আন্ধা আন্ধা আহিছে এইফালে বহুত আন্ধা আন্ধা অঁ এতিয়াহে আহিছে আপুনি বোলে কেইবাবাৰো খালে তৰা বাৰ এবাৰ 3 নম্বৰ বাৰ আছে নমস্কাৰ এই অফিচৰ খিচিৰি ভাগ বাইদেউ পাইছে লৈ আহিব দিছোঁ এনেই মানে ক'লেহে দেউতাকৰ সোৱাদ নহয় সোৱাদ নহয় কি এই সোৱাদৰ ভাগ নহয় এইফালে যায় হাজো হাজো যাবলৈ আমি সাজু এইফালে যায় দৌল গোবিন্দ মন্দিৰ কি পালা মিঠাই জেচিপিৰ ঘৰলৈ মিঠাই হৈ গ'লগে আহি আমি পালোহি জেচিপিৰ গাঁও সীমান্ত মালাকাৰৰ বাক্তা এইফালে এইফালে জেচিপি দোকান এয়া জেচিপিৰ সৰুকৈ দোকান এখন আছে বেচেৰাই বহুত কষ্ট কৰি উঠাইছে দোকান দেউতাকৰ লগত মিলি গতিকে আহক আমি জেচিপিৰ ওচৰলৈ যাওঁ আমি আহি আমাৰ পিতাইটো জেচিপি ঘৰ পাই গ'লোহি বৰফে সীমান্ত মালাকাৰ নমস্কাৰ পোনপ্ৰথমে সকলোকে মই বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ আজিৰ এই পবিত্ৰ দিনটোত বিকিদা আৰু বৌ আমাৰ ঘৰত আহি দেখা দিয়াৰ কাৰণে মানে কি ক'ম বহুত ভাল লাগিছে মানে একদম আপোনালোকে জেচিপিক মৰম দি যাব ধুনীয়াকৈ গম পালে হাজো বাক্তাত ঘৰ আৰু তাৰ কাৰণে একদম সজোৰে সকলোকে প্ৰাৰ্থনা জনাইছোঁ এগৰাকী গৃহিণী খুবেই প্ৰয়োজন হৈছে ঘৰখনত গতিকে তালৈ ভাল চাই ছোৱালীজনী চাই দিব আমি প্ৰাৰ্থনা জনাইছোঁ তাক আশীৰ্বাদ দিবৰ বাবে সি এই বছৰ ভিতৰত তাক সংসাৰখন কৰিবলৈ ট্ৰাই কৰিছোঁ আপোনালোক সকলোৱে ভালে থাকক কুশলে থাকক তাকেই কামনা কৰিছোঁ জয় অসম জয় অসম বুলি জয় অসম অঁ নমস্কাৰ আমি এতিয়া আহি পালোহি জেচিপিৰ ঘৰ আৰু তাৰমানে সীমান্ত মালাকাৰৰ পিতৃ দেউতাৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ এয়া খুৰা খুৰা ৰাইজক নমস্কাৰ দিয়ক নমস্কাৰ কেনে ভালে আছেনে ভালে আছোঁ একদম চলি আছে বিন্দাছ বাৰু হওক দিয়ক আজি পূজা পাতিলে অঁ দিয়ক ভালে বাকী গা ভালে আছে নহয় অঁ বঢ়িয়া আপুনি ল'ৰা ভিডিঅ' চাই ভাল পায় নাপায় ভাল পায় এই চিৰিয়েল চাই আহি কৰা ভাল কয়নে এতিয়া ৰাইজে অসমৰ ৰাইজেতো ভালেই পায় এতিয়া আপুনি এতিয়া দেউতাকে কেনেকুৱা পায় এইটো ডাঙৰ কথা আপুনি ভাল পায় গতিকে আশীৰ্বাদ দি যাব আশীৰ্বাদ কৰি যাব আমাৰ জেচিপি সীমান্ত এজন দেউতা আৰু তেখেতৰ দীৰ্ঘায়ু আৰু আশু আৰোগ্যৰ বাবে ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ জয় বিশ্বকৰ্মা পৰা থেংক ইউ আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত